ৰাহুল এজন সংস্কাৰী ল'ৰা আছিল আৰু সি ঘৰখনৰ ডাঙৰ ল'ৰা আছিল, সেইবাবে তাৰ দায়িত্ববোৰো বেছি আছিল। ৰাহুলৰ দেউতাক এজন খেতিয়ক আছিল আৰু মাকে ঘৰখন চলাইছিল। ৰাহুলৰ বাহিৰেও তাৰ দুজনী ভনীয়েক আছিল আৰু সকলোতকৈ সৰু এটা ভায়েক আছিল। ঘৰখন সিয়েই চলাইছিল, কিন্তু পৰিয়ালটো সুখী আছিল। মা, মই অফিচলৈ যাওঁ। মাকে তাৰ হাতত টিফিনটো দিলে আৰু ক'লে, যা বাৰু, সোনকালে আহিবি, আজি আমি ছোৱালী চাবলৈও যাম নহয়। ইমান লৰালৰি কিয়নো? তোৰ পিছত আৰু 3টা আছে নহয়, মই সিহঁতৰ কথাও ভাবিব লাগিব। গতিকে তই সোনকালে বিয়াখন পাতি ঘৰ চম্ভালিব পৰা এজনী লৈ আহ। মোৰতো বয়স গৈয়েই আছে, কেতিয়া কি হয় একো ঠিক নাই। ঠিক আছে মা, তুমি যি ভাল দেখা তাকেই কৰা। মই বাৰু আজি সোনকালে ঘৰলৈ আহিম। ঘৰৰ পৰিয়ালটো বৰ সুখী হৈছিল, কাৰণ ঘৰলৈ এজনী নতুন বোৱাৰী আহিব। আবেলি সময়ত ৰাহুলৰ মাক দেউতাক ছোৱালীজনীৰ ঘৰলৈ গ'ল ছোৱালীজনীক চাবলৈ। ছোৱালীজনী চিধা চাধা আৰু লগতে বৰ ধুনীয়া আছিল। তুমি বাৰু ঘৰৰ কাম বন কৰিব পাৰানে? আৰু ৰাহুলে খোৱা বস্তুবোৰ খাই বৰ ভাল পায়। তুমি কি কি ৰান্ধিব জানানো? ঘৰৰ কাম বনবোৰৰ লগতে মই যিকোনো বস্তুৱেই ৰান্ধিব জানো। ওচৰতে ৰৈ থকা ছোৱালীজনীৰ মাকে ক'লে, আপোনালোকৰ ভাগ্যখনেই ভাল। মোৰ ছোৱালী যদিও মই ক'ব নালাগিছিল, কিন্তু তথাপিও কৈছোঁ, তাই বহুত ভাল গুণৰ অধিকাৰী, আপোনাৰ ঘৰখন পোহৰাই ৰাখিব। মাকৰ কথা শুনি সিহঁত বৰ সুখী হ'ল আৰু তেওঁলোকে বিয়াখন ফিক্স কৰি ঘৰলৈ গুচি আহিলে। কিন্তু ঘৰলৈ অহাৰ পাছতেই ৰাহুলৰ মাক বেমাৰত পৰিল। মা, এই সম্পৰ্কটো মোৰ ভাল যেন লগা নাই। আমি এই সম্পৰ্কটো কেনচেল কৰিব লাগে। ৰাহুল, তই কিয় এনেকৈ কৈছ? নাপায় নহয়, তই ছোৱালীজনীক মিছাতে কিয় দোষ দিছ? আমাৰ ঘৰতো 2জনী ছোৱালী আছে। কেতিয়াবা যদি কোনোবায়ে তেনেকৈ আমাক দোষ দিয়ে, তেতিয়াহ'লে আমাৰ কেনেকুৱা লাগিব বাৰু, তইয়েই কচোন। আৰু মোৰ যে বেমাৰ হৈছে, সেয়া চাগে হ'বলগীয়া আছিল। ৰাহুলে মাকৰ কথা মানি ল'লে আৰু সেই ছোৱালীজনীকেই বিয়া কৰাবলৈ প্ৰস্তুত হ'ল। লাহে লাহে বিয়াৰ যা-যোগাৰো আৰম্ভ হ'ল। বস্তু বাহিনীও কিনিবলৈ ল'লে আৰু বহুতো বস্তু বুক কৰা হ'ল। আমাৰ ঘৰলৈ বৌ আহিলে যে কিমান ভাল লাগিব। আমি অকণমান আৰাম পাম, তেওঁ ঘৰ চম্ভালিব আৰু আমি তেওঁৰ লগত ফুৰিবলৈও যাম। দেখিবলৈতো বৌ বৰ ধুনীয়া। মই বিচাৰোঁ তেওঁ আমাৰ ঘৰলৈ আহি আমাৰ পৰিয়ালটোক সুখী কৰি ৰাখক, ঘৰখনৰ লগত মিলি জুলি থাকক। সকলোবোৰ বহুত সুখী আছিল আৰু লাহে লাহে বিয়াৰ দিনো ওচৰ চাপিছিল আৰু কাবেৰীক বিয়া কৰাই সেইখন ঘৰলৈ লৈও আহিলে। কিন্তু তাই ঘৰখনত প্ৰথম ভৰি দিওঁতেই ৰাহুলৰ ককায়েকৰ ফটোখন মাটিত পৰি গ'ল, যেন তেওঁ কিবা ক'ব বিচাৰিছে। কিন্তু তেতিয়াই ৰাকেশে ফটোখন উঠাই ল'লে। ককা, কি হ'ল তোমাৰ? চোৱাচোন চোৱা, তোমাৰ নাতি বোৱাৰী আহিছে। ৰাকেশে ককায়েকৰ ফটোখন আকৌ ৱালত ওলমাই দিলে। ৰাহুল আৰু কাবেৰীয়ে হাঁহিবলৈ ধৰিলে। তেতিয়াই কাবেৰীৰ দুয়োটা চকু ৰঙা হৈ গ'ল আৰু তাইৰ হাঁহিটোও বৰ কিবা যেন আছিল। আৰু ৰাতি হোৱাৰ লগে লগেই তাই ৰাহুলৰ বাবে এগিলাচ গাখীৰ নিলে, কিন্তু গাখীৰখিনিত তাই কিবা পাউডাৰ মিলাই দিলে। মোৰ স্বামী কেৱল মোৰ হৈ থাকিব লাগিব, তেওঁ ইমান ডাঙৰ ঘৰখন চলাবলৈ হ'লে মোৰ কি হ'ব? কাবেৰীয়ে গাখীৰ গিলাচ নি ৰাহুলক দিলে। ৰাহুলে গাখীৰ গিলাচ দেখি বৰ ভাল পালে, কিন্তু সি জনাই নাছিল সেই গাখীৰ গিলাচত যে কাবেৰীয়ে তাক বশ কৰিবলৈ পাউডাৰ মিলাই থৈছে। গাখীৰখিনি খাবলৈ ইমান ধুনীয়া, বৰ ভাল লাগিছে খাই। পিছদিনা ৰাহুল যেতিয়া শুৱাৰ পৰা উঠিছিল, তেতিয়া মাকে তাক পানী এগিলাচ বিচাৰিছিল। ৰাহুল, মোক পানী এগিলাচ দেচোন। মা, ঘৰখনত একমাত্ৰ ময়েই আছো নেকি? তোমাৰ সৰু পুত্ৰ আৰু 2 জীয়ৰী কলৈ গ'ল? তুমিতো সিহঁতকো পানী এগিলাচ বিচাৰিব পাৰা, কেৱল মই আৰু মইহে। মই মাত্ৰ পানী এগিলাচহে বিচাৰিছিলোঁ, ইমান কথা ক'বলৈ কি দৰকাৰ আছিল? ৰাহুলৰ কথা শুনি মাকে কান্দিবলৈ ধৰিলে। কিছু সময়ৰ পাছতেই ৰাহুল অফিচলৈ ওলাই গুচি গ'ল, মাকক লগ নকৰাকৈয়ে। কিন্তু প্ৰত্যেক দিনাই সি মাকক মাত লগাইহে অফিচলৈ যায়। মোৰ যাদু টনায়ে তাৰমানে কামত আহিছে। এতিয়া মাকক এৰিছে, লাহে লাহে সকলোবোৰকে এৰি পেলাব তেওঁ। কাবেৰীয়ে কৈ থকা কথাবোৰ ৰাহুলৰ ভনীয়েকে শুনিলে আৰু তেতিয়াই তাই বৌয়েকৰ ওচৰলৈ গ'ল আৰু ক'লে,
তুমি নিজকে কি বুলি ভাবিছা হা? মই ভাবিছিলোঁ তুমি বহুত সহজ সৰল, তুমি আমাৰ ঘৰলৈ আহি আমাৰ পৰিয়ালটোক সুখী কৰি ৰাখিবা, কিন্তু তুমি যাদু-টনা কৰা, আহিয়েই আমাৰ দাদাক মাৰ পৰা আঁতৰালা। ৰ'বা, এতিয়াই মই তোমাৰ কথাবোৰ গৈ মাক ক'মগৈ। সংগীতা মাকৰ ওচৰলৈ যাবলৈয়ে লৈছিল, কিন্তু তেতিয়াই তাইৰ গাৰ ওপৰেদি এটা ক'লা মেকুৰী পাৰ হৈ আহিল। তেতিয়াই লগে লগেই তাই অচেতন হৈ পৰিল আৰু তাইক সকলোৱে হস্পিতাললৈ লৈ আহিলে আৰু গম পালে তাইৰ ডাঙৰ বেমাৰ হৈছে, কিন্তু আচলতে কাবেৰীয়ে যাদু-টনাহে কৰিছে। বৰ গৈছিলে একেবাৰে মোৰ কথা লগাবলৈ। কাবেৰীয়ে কৈছিল সেই ঘৰখনৰ এটা এটা মানুহক তাই ঠিকনা লগাব, আৰু তাই তেনেকুৱাই কৰিলে। তাই আচল ৰূপত আহি ক'লা যাদু কৰিবলৈ ল'লে, আৰু লাহে লাহে দিনক দিনে ৰাহুল এটা বহুত বেয়া মানুহ হৈ গ'ল। সি মাক দেউতাকক নোপোচায়েই হ'ল, আৰু লাহে লাহে সিহঁতৰ ঘৰখন বহুত দুখীয়া হৈ গ'ল। মোৰ এতিয়া এনেকুৱা লাগিবলৈ ধৰিছে ৰাহুলৰ বিয়াৰ পাছৰে পৰাই আমাৰ ঘৰখন ধ্বংস হৈ গ'ল। এজনী ছোৱালী হস্পিতালত পৰি আছে আৰু তোমাৰ এয়া অৱস্থা। ল'ৰায়ে আমাৰ লগত ভালকৈ কথাও নাপাতে, আৰু ঘৰত খাবলৈ একোৱেই নাই, আৰু আমাৰ কি দিন দেখিবলৈ বাকী আছে। মোৰ মতে কাবেৰীয়ে নিশ্চয় আমাৰ ঘৰখনৰ লগত কিবা এটা যাদু-টনা কৰি আছে। ৰাকেশে কোঠাটোৰ বাহিৰতে ৰৈ মাক দেউতাকৰ কথাবোৰ শুনি আছিল। তাৰো এতিয়া এনেকুৱা লাগিবলৈ ধৰিছে যে সঁচাকৈয়ে বৌয়েকে যেন ঘৰখনৰ লগত কিবা এটা কৰি আছে, কিন্তু সি সংগীতাৰ নিচিনা লৰালৰি কৰিব বিচৰা নাছিল। বেচেৰী প্ৰিয়া কাবেৰীৰ ইচাৰাত নাচি আছিল। তাই ভাগৰি পৰিলেও কাবেৰীক আলপৈচান ধৰিবলৈ নেৰিছিল, আৰু কাবেৰীয়েতো এটা সুন্দৰ জীৱন কটাই আছিল। ঘৰখনত এইবোৰ কি হৈ আছে, মই কথাবোৰ জানিব লাগিব। পিছদিনাৰ পৰাই ৰাকেশে নবৌয়েকৰ ওপৰত নজৰ ৰাখিবলৈ ল'লে, আৰু সি গম পালে সঁচাকৈয়ে নবৌয়েকে ঘৰখনত যাদু-টনা কৰি থাকে। কথাবোৰ গম পোৱাৰ পাছতেই সি এজন পণ্ডিতৰ ওচৰলৈ গ'ল। বাবা, আমাৰ নবৌ ঘৰখনলৈ অহাৰ পাছৰে পৰা আমাৰ ঘৰখন একেবাৰে ধ্বংস হৈ গ'ল। ঘৰখনত বেমাৰ আজাৰে নধৰা হ'ল, কোনো শান্তিত নথকা হ'ল। আমি এতিয়া নবৌৰ পৰা বাচিবলৈ আৰু যাদু-টনাৰ পৰা সাৰিবলৈ কি কৰিব লাগিব? টোটকাবোৰ ওলোটা কৰিব লাগিব। তাৰ মানে তাই যিবোৰ কাম কৰি থাকে, সেই কামবোৰ তাইৰ নিজৰ ওপৰতেই খাটিব লাগিব। তেতিয়াহে তহঁতৰ নবৌয়ে সেই ঘৰখন এৰি থৈ একেবাৰেই গুচি যাব। পণ্ডিতজনৰ কথাবোৰ শুনি ৰাকেশে বহুত ভাল পালে, আৰু ৰাকেশে পণ্ডিতজনক ধন্যবাদ দিলে, আৰু সি তাৰ পৰা ঘৰলৈ গুচি আহিলে। ঘৰলৈ আহি সি দেখিলে তাৰ নবৌয়েকে আকৌ পায়সত কিবা যাদু-টনা কৰি মিলাই আছে। আজি মই এই গোটেই পৰিয়ালটোকেই শেষ কৰি পেলাম। কিমান আৰু লুকাই লুকাই যাদু-টনা কৰি থাকিম। কাবেৰীয়ে প্ৰিয়াক মাত লগালে আৰু পায়সখিনি লৈ যাবলৈ ক'লে। প্ৰিয়াই আহি পায়সখিনি লৈ গৈছিল, কিন্তু বাটতেই ৰাকেশে তাইক ৰখাই ল'লে। বা, তই এই পায়সখিনি কাকো নিদিবি, এবাটি মোক দে আৰু বাকীখিনি পেলাই দেগৈ। প্ৰিয়ায়ে তেনেকুৱাই কৰিলে, আৰু ৰাকেশে পায়স বাতি লৈ গ'ল, আৰু আইচক্ৰীমৰ টেমা এটাত আইচক্ৰীমৰ লগত পায়সখিনি মিলাই নি কাবেৰীক খাবলৈ দিলে। বৌ, তুমি আইচক্ৰীম খাই ভাল পোৱা যে, সেইবাবে মই তোমালৈ আইচক্ৰীম আনিছোঁ, লোৱা। কাবেৰীয়ে মনতে ভাবিলে আৰু ক'লে, এনেও আজি ইহঁতৰ শেষ দিন, গতিকে ফূৰ্তিকেই কৰি লওঁ, আইচক্ৰীমকেই খাই লওঁ। দিয়া দিয়া, তুমি অনা আইচক্ৰীম আজি প্ৰথমে ময়েই খাই লওঁ, আৰু তোমালোকে পায়স খালা নহয়? কাবেৰীৰ কথা শুনি ৰাকেশে মনতে বহুত ভাল পালে, আৰু তেতিয়াই কাবেৰীয়ে আইচক্ৰীম খাবলৈ ধৰিলে, আৰু কিছু সময়ৰ পাছতেই তাইৰ উশাহ ল'বলৈ কষ্ট হ'ল আৰু তাইৰ মৃত্যু হ'ল। কাবেৰীৰ যাদু-টনা এইবাৰ তাইৰ ওপৰতেই ভাৰি পৰিলে। তাইৰ মৃত্যুৰ লগে লগেই সেই পৰিয়ালটোৱেও তাইৰ পৰা পৰিত্ৰাণ পালে, আৰু সিফালে ৰাহুলো ভাল হৈ গ'ল, আৰু সিও দেউতাকৰ লগত কথা পাতিলে। মা দেউতা, তোমালোকে মোক ক্ষমা কৰি দিবা, মই একোৱেই বুজি পোৱা নাছিলোঁ, আচলতে মোৰ লগত কি হৈ আছিল। হ'ব দে, কান্দিব নালাগে, মই বুজি পাইছোঁ। চাওঁতে চাওঁতেই মাকো সুস্থ হৈ আহিল, আৰু সিহঁতৰ আকৌ আগৰ পৰিয়ালটো উভতি আহিল, আৰু সিহঁতবোৰ সুখে শান্তিৰে থাকিবলৈ ল'লে।